এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা হৃদয় বিতাৰক খবৰ। উদ্ধাৰ হৈছে এটি নৱজাতক। এতিয়া একবিংশ শতিকা, আধুনিক যুগ, ইফালে আকৌ আমি জীৱশ্ৰেষ্ঠ। কিন্তু ইয়াৰ পিছতো প্ৰশ্ন হয়, মানুহৰ অন্তৰত মানৱতা এতিয়াও জীয়াই আছেনে? এয়া তিনিচুকীয়া চহৰৰ দৃশ্য। তথ্যসূত্ৰ মতে আন্ধাৰত কোনো হৃদয়হীন লোকে পথৰ কাষত পেলাই যায় এটি নৱজাতক। তিনিচুকীয়া চহৰৰ হাউচিং কলনী পথত পেলাই যোৱা এই নৱজাতকটিক স্থানীয় লোকে দেখা পায় আৰু লগে লগে উদ্ধাৰ কৰে। লগে লগে খবৰ দিয়া হয় আৰক্ষীক। স্থানীয় ৰাইজৰ মতে তিনিচুকীয়াৰ হাউচিং কলনীত পৰ্বতীয়া এঘৰ মানুহৰ ওচৰতে প্ৰায় 3 ঘণ্টামান আগতে নৱজাতক কেঁচুৱাটি উদ্ধাৰ হয়। কিছু লোকে সেই ঠাইত দুগৰাকী মাইকী মানুহ অকণমান আগতে থকা এটা মন্দিৰৰ চিৰিত বহি চুচুক চামাককৈ ইফালে সিফালে চাই আছিল। এই কথা বহুলোকে প্ৰত্যক্ষ কৰিছে। বহুলোকে তেওঁলোকে এই অপকৰ্ম কৰা বুলি সন্দেহ কৰিছে, কিয়নো সেই মহিলা দুগৰাকী সেই ঠাইৰ পৰা আঁতৰ হোৱাৰ অলপ পিছতেই তাত এটি নৱজাতক উদ্ধাৰ হয়। শিশুটি ভালে আছে যদিও এনে ধৰণৰ ঘটনাই সমাজ সচেতন লোকৰ মনলৈ সততে প্ৰশ্ন আনে, বুদ্ধিজীৱী মানৱ সমাজত এতিয়াও মানৱতা জীয়াই আছেনে? আজি তিনিচুকীয়াৰ হাউচিং কলনী পৰ্বতীয়া আমাৰ ঘৰৰ ওচৰতে প্ৰায় আধা ঘণ্টামানৰ আগতে আমি নৱজাতক এইটো কেঁচুৱা আমি উদ্ধাৰ কৰিছো। আৰু সম্বন্ধত মোৰ ভাগিন নাজানে কিন্তু মানে এগৰাকী মহিলা আৰু এগৰাকী যুৱতী এগৰাকী মহিলা আৰু এগৰাকী যুৱতীক ৰাস্তাৰ কাষতে আমাৰ ঘৰৰ কাষত মই হাউচিং কলনীত বহি থকা দেখিছিল। প্ৰায় 20 মিনিটমান বহি থকা দেখিছিল। আৰু ভাগিনে কিন্তু একো সন্দেহ কৰা নাছিল, কিন্তু পাছত দেখিলে যে মহিলা আৰু যুৱতী নাই, কিন্তু তাৰ ঠাইত মানে এই কণমানি কেঁচুৱাটো উদ্ধাৰ হৈছে। অৰ্থাৎ মানে সেই মহিলা আৰু যুৱতীগৰাকীয়ে কণমানি কেঁচুৱাটোক তেখেতসকলে ইয়াত এই থৈ প্ৰদান কৰিলে। গতিকে এতিয়া আমাৰ হাউচিং কলনীৰ মহিলাসকলে এই কেঁচুৱাটো উদ্ধাৰ কৰিছো আৰু যিমানখিনি প্ৰাথমিক শুশ্ৰূষা দিব লাগে জীৱিত হৈ আছে, যিমানখিনি প্ৰাথমিক শুশ্ৰূষা কৰিব লাগে শুশ্ৰূষা কৰি আছে। আৰু ইতিমধ্যে আমি থানাত খবৰ কৰিলো, থানাৰ পুলিচো আহিছে আৰু থানাৰ পুলিচে এতিয়া যাৱতীয় ব্যৱস্থাখিনি কৰিব। কেইটা বজাত হৈছিলে ঘটনাটো? প্ৰায় আপোনাৰ আধা ঘণ্টা, এতিয়া 8টা দিয়ে দিছে। 8টামান হৈছে। 8টা বজাত মহিলাজন কিহত আহিছিলে? না খোজকাঢ়ি আহিছিলে। সিহঁতি লগত আৰু মানুহ নাই? আকৌ মহিলা এগৰাকী আৰু যুৱতী এগৰাকী আছিলে। আমাৰ সিটো মাথাত বহি আছিলে আৰু তেখেতসকলে এই পৰ্বতীয়া ফালে কিন্তু গুচি গৈছে। তাৰপিছতে নৱজাতক মানে উদ্ধাৰ কৰা হৈছে। আইডিয়াটো কিমান দিনৰ হ'ব? আইডিয়া আপোনাৰ মহিলাসকলে কোৱা মতে 2-3 দিনৰ হ'ব। 2-3 দিনৰ। আমি মানে শুনিছো দুগৰাকী মাইকী মানুহ সেই অকমান আগত মন্দিৰৰ এইটো চাইডত বহি আছিলে। তেওঁলোকে কৰিছে নেকি নাজানো, কিন্তু অলপ পিছতে তাত এটা বাচ্চা পেলাই থৈ গল। তাৰপিছত আমাৰ এই কলনীৰ মানুহ এনেকে সিফালে যাওঁতে পটককে দেখিলে ৰঙা কাপোৰ এখন, অকল ইমান ঠাণ্ডা ৰঙা কাপোৰ দি মেৰাই বাচ্ছাটোক তেনেকে পেলাই থৈ গুচি গৈছে। তাৰপিছত আমাৰ ল'ৰা কিছুমানে উঠাই লৈ আহিলে। উঠাই লৈ অহাৰ পিছত ইয়াত জুই ধৰি বাচ্ছাটোক সেকা হ'ল। বাচ্ছাটো বহুত ঠাণ্ডা পাইছে, কঁপিছে। ইয়াত সেকি মেলি হেৰি কৰি বাচ্ছাটো অলপ টনটনীয়া হৈছে। কাপোৰ কানি দি মেলি, ব্লেংকেট দি মেলি বাচ্ছাটো ঠাণ্ডাৰ পৰা বচোৱা হৈছে। পুৰা কঁপি আছিলে, গাত একো কাপোৰে নাই, অকল ৰঙা কাপোৰ এটা আছে, পাতলা ৰঙা কাপোৰ এটা, ইমানেই আছিলে। কেইটা বজাত টাইমটো কেইটা? 8:30 মান হ'ব নেকি? 8:30 মান হ'ব। 8:30 মান বজাত হ'ব। মোৰ ডাউট এইটো আজিৰে হ'ব। কেলে বডিত ব্লাড লাগি আছে, পিঠিত ব্লাড লাগি আছে। মানে ব্লাড হয়তো হস্পিটেলৰ পৰা ৰিলিজ দিলে 2 দিনৰ পিছত, হ'লেও কাপোৰটো থাকিব লাগে না। কিন্তু পিঠিত ব্লাড লাগি আছে, বুকুত ব্লাড শুকাই গৈছে। আৰক্ষী আহিছে, আৰক্ষীয়ে তেওঁলোকৰ হেৰি কৰি পিনে বাচ্ছাটোক লৈ গৈছে ইনভেষ্টিগেশ্যনৰ কাৰণে। বাচ্ছাটোক লৈ গৈছে এতিয়া। কিহৰ মানে আমি নিজে দেখা নাই, দুগৰাকী মহিলা তাত বহি আছিলে। আইডিয়া
देख सकते हैं